বাবা ভাঙ্গাৰ 2026 চনত মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 7টা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী কৰিছে। বাবা ভাঙ্গাৰ সেই মহান জ্ঞানীৰ ভৱিষ্যবাণী যিয়ে নেকি বহুত যুগৰ প্ৰতি যুগ ধৰি বহুতো ভৱিষ্যবাণী কৰি আহিছে। জীৱন এটা জাগাতে ৰৈ নাথাকে, কেতিয়াবা ভাল সময়, কেতিয়াবা বেয়া সময়। এটোৱেতো জীৱনত আমাৰ সকলোৰে আচল ৰহস্য। 2026 চনত এনেকুৱা পৰিৱৰ্তন আহিব, মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এটা নতুন ঘটনা পৰিঘটনা হ'বলৈ গৈ আছে। 2025 চনত বহুতো ঘাত প্ৰতিঘাত মাজেৰে আপুনি পাৰ হৈছে। বাবা ভাঙ্গাৰ ভৱিষ্যবাণী 2026 চনত মাজে মাজে আপোনালোকৰ দেৱগুৰু বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। আপোনালোকৰ মনৰ মাজত কেতিয়াবা কেতিয়াবা ভিতৰত যুদ্ধ চলে। আপোনালোকে বাস্তৱ দুনিয়াত থাকে, কিন্তু আপোনালোকৰ মন গৈ থাকে সপোনৰ দিশত। এয়াই আপোনালোকৰ সকলোতকৈ ডাঙৰ শক্তি আৰু ক্ষতিও। 2026 চনত মাজে মাজে সময়ে আপোনাৰ ৰাশি দেৱগুৰু বৃহস্পতি কৰ্কট ৰাশি প্ৰৱেশ কৰাৰ ফলত কিছুমানৰ ক্ষেত্ৰত আহিব সফলতা, কিন্তু মাজে মাজে মনৰ মাজত যিটো যুদ্ধ চলি থাকে সেইটো যুদ্ধ আমি বাস্তৱত দেখুৱাব নালাগিব, আঁতৰাব লাগিব। 2026 চনত